আপোনালোকৰ ভাল আৰু আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনালো আজি সানডে আৰু সেই কাৰণে আমি আহিছো উলাই আৰু কত গৈ আছো জানে আকৌ গৈ আছো মেঘালয়ৰ পিনে ইমান গৰম গুৱাহাটীত আৰু গুৱাহাটীৰ ওচৰ যি আছে জায়গা ওচৰে পাজৰে সেই জায়গাবোৰতো যাব মন নাই কাৰণ এই গৰমতনো ক'ত তাতে বহিব পাৰিম ককচোন সেইকাৰণে ভাবিছো মেঘালয় পিনিয়ে আহো আৰু এনেকুৱা জায়গা এটা দেখাও য'ত আপোনালোকে এই গৰম দিনত আহিব পাৰে বা এতিয়া লাহেকৈ গৰমৰ বন্ধ আহি আছে আপোনালোকে এই গৰমৰ বন্ধ কেইটাত এইবোৰ জায়গাত আহিব পাৰে সেইকাৰণে ভাবিছো সবৰে সুবিধাৰ কাৰণে আপোনালোকৰো আৰু আমাৰো ভাবি পেলে এইকাৰণে আমি এটা জায়গা বিচাৰিছো মেঘালয় পিনিয়ে আপোনালোকক দেখাই থাকিম ব্লগটোত পিছে য'ত গৈ আছো এইটো জায়গা ফাৰহাদেই জানে মই নাজানো মই তাক খুদু ক'ত গৈ আছো ফাৰহাদ ময়ো নাজানো এতিয়ালে তুমি কোন কলা জায়গা কিবা এটা নতুন জায়গাত যাম বুলি ভাল জায়গাটা গৈ আছো সারপ্রাইজ বলক আপোনালোক ফাৰহাদও নাজানে মানে আমি আজিও নতুন জায়গাটা এক্সপ্লোৰ কৰিম আৰু তাত গৈ পেলে আপোনালোকক দেখুৱাম অলপ ডাৱৰ দেখিব পাইছো গৰম পিছে ইয়াতো গৰমেই বহুত ঠাণ্ডা ঠাণ্ডা নাই ইয়াতো আজিকালি ইয়াতে গৰমেই থাকে গছ গছনি সব কাটি দিছে সেইকাৰণে গৰমেই এইখন খাব পাৰে বন্ধ আপোনালোকে যদি ইয়াৰ লোকেল ফুড ট্ৰাই কৰিব বিচাৰে এখন ৰেষ্টুৰেণ্ট য'ত আপোনালোকে ট্ৰাই কৰিব পাৰে নংপুকো আগে না कैफे कॉफी दे खन को आगे कैफे कॉफी दे वो आगे আপোনালোকে দেখিব রাইট সাইডে তাতে যদি আপোনালোকে ইয়াৰ লোকেল খাসি ফুড ট্ৰাই কৰিব বিচাৰিছে তাতে খাব পাৰে ইয়াতে আপোনালোকে খাসি ফুড ট্ৰাই কৰিব কেতিয়াবা ইপিনি আহিলে আমি খাই পাইছো আৰু সেইকাৰণে ৰেকমেণ্ড কৰিছো আপোনালোকক যদি আপোনালোকে খাব বিচাৰি ইয়াৰ লোকেল খাসি ফুড ট্ৰাই কৰিব আমি লাষ্ট কেইবাটাও ব্লগত আপোনালোকক মেঘালয় দেখালো আজিও ইয়াতে আহিলো গৰমৰ কাৰণে পিছে আমাৰ জুলাইত এটা প্ল্যান আছে এতিয়া চাওঁচোন কি হয় অলপ দূৰলৈ গৈ আছো ক'ত যাওঁ না এতিয়ালৈকে ফিক্স কৰা নাই কিন্তু প্ল্যান এটা কৰি আছো এই গৰমৰ বন্ধ সময়খিনিত আৰু পিছে যোনখিনি আমি আগত যোনখিনি ভিডিঅ' দেখালো আগৰ ব্লগছ কেইটাত এতিয়া গৰমৰ বন্ধ যেহেতু আহিয়ে আছে জুলাইতে গৰমৰ বন্ধটো ষ্টাৰ্ট হ'ব আপোনালোকে বিচাৰিলে আহিব পাৰে এইবোৰ জেগাত ল'ৰা ছোৱালীখিনিক লৈ পেলাই আৰু ল'ৰা ছোৱালীবোৰো এইবিলাক জেগা ভাল পাব কিমাননো আৰু ঘৰত সোমাই থাকিব ইয়াৰ ফাৰহাদ গৈ আছে দোকানলৈ কোল্ড ড্ৰিংক আনিব দিছোঁ ইমান পিয়া লাগিছে ইমান গৰম ডাইট কোক যদি পায় পিছে ডাইট কোক আৰু ডাইট পেপচি খাই থকাও ইমান ভাল কথা নহয় কিন্তু দেই মই কেতিয়াবাহে খাওঁ ফাৰহাদে এই চিপছটো আনিছে বিংগো এইটো টুৱাইচ এক্স স্পাইচি বোলে নতুন কোৰিয়ান ষ্টাইল আজিকালি সব বস্তুতে কোৰিয়ান ইজ ট্ৰেণ্ডিং সো এইকাৰণে ভাবিলোঁ দেখিলোঁ নতুন হয় খাই চাওঁচোন কেনেকুৱা হয়
মোৰ কাৰণে আনিছে পেপচি ব্লেক আকৌ কৈছোঁ সদায় খাই থকা বস্তু নহয় মই কেতিয়াবা খাওঁ মন গ'লে আৰু ফাৰহাদে এইপিনে কি খাই আছা ৰেড বুল ফাৰহাদে ৰেড বুল খুব ভাল পায় মই আকৌ ৰেড বুলটো ভাল নাপাওঁ টেষ্টটো কিবা মেডিচিন পাওঁ আপোনালোকেও পায়নে মই বাকী ক'ল্ড ড্ৰিংকবোৰ ভাল পাওঁ ৰেড বুলটো মই ইমান ভাল নাপাওঁ আমি আগৰ ব্লগ কেইটাত যোনকেইটা ভিডিঅ' বনাইছিলোঁ সেইকেইটাত আহিছিলোঁ আমি উমষ্টিঙৰলৈকে আজি আমি গৈ আছোঁ বৰাপানীত এখন ৰিজৰ্ট আছে তাত কেইবাখনো ৰিজৰ্ট আছে এতিয়া আমি কোনখনত যাওঁ আমি এইটো চিয়'ৰ নহয় আমি ফাৰ্ষ্ট গৈ লওঁ তাৰপিছত আপোনালোকক নামটো কওঁ এতিয়া আমি এটা টাৰ্ণিং ল'ম আপোনালোকক দেখাই দিছোঁ যেন আপোনালোকে ইয়াতে আহিব পাৰে এই বৰাপানীৰ টাৰ্ণিংটো ইয়াতে নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি বুলি লিখা আছে এইটো বৰাপানীৰ টাৰ্ণিংটো এতিয়া জোৰছে বৰষুণ দি আছে বাহিৰত ভিউটো যে কি ধুনীয়া আপোনালোকক মই ফাৰ্ষ্ট লেণ্ডমাৰ্কটো দেখাই দিওঁ নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি ৰাস্তাটো এইখিনিতে অলপ বেয়া ষ্টাৰ্টিঙতে বেয়া পিছৰখিনি বেয়া নহয় বেয়া হ'ব নালাগে আজি এইপিনি বহুত দিনৰ পিছত আহিছোঁ বাৰু যোৱাবাৰ আহোঁতে ঠাণ্ডা দিনে আছিল 6 মাহমানৰ পিছত আহিছোঁ এই ৰাস্তাটো বনালে ন এইখন এখন ৰিজৰ্ট হয় মেডিচিছ বুলি ৰিজৰ্টে হ'ব লাগে নাজানো এইখনে নেকি মেপটো এইখন আমি এতিয়া এই ৰিজৰ্টখন যোনখনৰ কথা কৈ আছিলোঁ নামটো হ'ল দ্য মেপল ইয়ালৈকে আহি পাইছোঁ গাড়ী চাগে তলতে থ'ব লাগিব নেকি ন আমি আহি পাইছিলোঁ মেপল
মেপলখনত আহি পেলাই গম পালোঁ যে এইটো এটা হোম ষ্টে ৰিজৰ্ট নহয় ইয়াতে ৰেষ্টুৰেণ্টো নাই আৰু বহিবলৈ একো জাগা নাই সেইকাৰণে আমি আগবাঢ়ি গৈ থাকিলোঁ তাৰপিছত আহিলোঁ আমি ৰৈনাম ৰিট্ৰিট ভিতৰত গৈ গম পালোঁ যে তাতে যোনে ৰুম লৈ পেলাই থাকে সিহঁতকে ৰেষ্টুৰেণ্টত খাব দিয়ে সেইকাৰণে আমি উভতি আহিলোঁ ইয়াৰ পৰা যে ভিউটো ইমান ধুনীয়া অকল পাইন ট্ৰিজে দেখা পায় এই চাৰ্চটো ক্ৰছ কৰি পেলাই ৰাইট চাইডে এখন কেফে আছে কেফে উম্বিৰ আমি তালৈ গ'লোঁ এই পিন্ধি আপোনালোক ওপৰত উঠি গ'লে হ'ল আমি গৈ পাই চিলি চিকেন আৰু চিকেন উইংছ অৰ্ডাৰ কৰিলোঁ ফুডটো ইয়াৰ টেষ্টি হয় মইতো খাই বহুত ভাল পালোঁ ইয়াতে এটা ইনফিনিটি ছুইমিং পুল আছে তাৰ পৰা যে ভিউটো ইমান ধুনীয়া ৰিজৰ্টখন একদম বৰাপানীৰ পাহাৰৰ ওপৰত আছে আপোনালোকে যদি বিচাৰে ছুইমিং পুলটো বুক কৰিব পাৰে দিনটোৰ কাৰণে যোনটো ৰেট হয় 15,000 পাৰ ডে আপোনালোকে যদি বিচাৰে মেনেজমেণ্টৰ লগত কথা পাতি নেগোচিয়েট কৰিব পাৰে ইন হাউচ গেষ্টৰ কাৰণে ছুইমিং পুলটো ফ্ৰী হয় ইয়াতে আপোনালোকে দিনটো ভালকৈ স্পেণ্ড কৰি যাব পাৰে ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত ইয়াতে এখন ইনডোৰ ৰেষ্টুৰেণ্ট আছে আৰু আউটডোৰতো বহাৰ ব্যৱস্থা আছে ইয়াতে থকা ব্যৱস্থাও আছে কটেজেছ আছে যোনবোৰ 4,000ৰ পৰা ষ্টাৰ্ট হয় এইখন সিহঁতৰ ইনডোৰ ৰেষ্টুৰেণ্টখন বাজেট ফ্ৰেণ্ডলি হয় দামবোৰ ৰিজনেবল সিহঁতৰ ষ্টাফৰ ছাৰ্ভিচ খুবেই ভাল এতিয়া আমি ইয়াৰ পৰা ওলাব লৈছোঁ উভতি যাওঁতে ছানছেটটো দেখি মনটোৱে ভাল লাগি গ'ল ইমান যে ধুনীয়া ভিউ ইয়াৰ পৰা আপোনালোক পিছে আহিব দেই আহি পেলাই ইয়াতে এটা দিন এনজয় কৰি যাব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' চাব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব